পইচাৰ লোভত কেতিয়াও মানুহ ইমান তল পৰি যাব নালাগে। আজি মোৰ কথাখিনি শুনি বহুতো ক্ৰিয়েটৰ্ছে বেয়া পাব পাৰে, যি ভুল হয় সেইটো সদায় মই ভুল বুলিয়ে কৈ আহিছো। কন্টেন্ট ক্ৰিয়েচন কৰা আজি মোৰো 5-6 বছৰে হ'ল, কিন্তু আজিলে কেতিয়াও নিজৰ সেলফিশনেছ কাৰণে কাৰো বেয়া কৰা নাই। বেসিক্যালি মই ক'বলৈ বিচাৰিছো সেইখিনি ক্ৰিয়েটৰ্ছৰ কথা যোনে এনেকুৱা গেমিং এপ বিলাক প্ৰমোট কৰি সৰু সৰু ল'ৰা-ছোৱালী বিলাকক এটা বেয়া ৰাস্তাত ঠেলি আছে। কেইটকামান পইচা ঘটিবলে অহা প্ৰজন্মক এয়া বস্তু শিকোৱাটো ভুল নহয় নেকি? মিছা নকওঁ, মোৰ এনেকুৱা মেইল বহুত আহিছে। কোলাবৰেচন কৰিব লাগে, প্ৰমোচন কৰিব লাগে গেমটো, ইমান পইচা দিলে ইমান পইচা পাব, এইবিলাক বহুতে বেয়া কথা। কন্টেন্ট ক্ৰিয়েচন কাক কোৱা হয়? নিজৰ ডে টু লাইফত কি কৰিছো কি নাই, যিয়ে কৰি ভাল পাওঁ সেয়া দেখা, তাৰ লগতে আমি কি শিকাব পাৰো। তো সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে চাই, অলপমান পইচাৰ ঘটিবলে ইমানো তল পৰি যাব কেতিয়াও নালাগে। বাৰু এইবিলাক বাদ দিছো, যিহেতু যোৱাকালি বাৰ্থডে আছিলে আমাৰ বেটিৰ, বাবা কামে কৰি থাকিলো, সন্ধিয়া চাহ-তাহ খাই এতিয়া আকৌ মই ৰেচিপি এটা বনাব লৈছো আৰু সেইটো লং ভিডিঅ' আপলোড কৰিছো, তাতে গৈ চাবগে পাৰা।